Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাস 10 গণিতৰ R1 ৰ পৰা আমি সলভ কৰি যাম। এই ভিডিওটো 2026 চনতে ৰেকৰ্ড কৰা হয়। সো তোমালোকে ভাবিব নালাগে যে এই ভিডিওটোত মই যেটো পুৰণা সিলেবাস আছে সো এই ভিডিওটোত মই নতুন যেটো কিতাপ তোমালোকৰ আপডেট হৈ আছে সেই মতেহে পঢ়াই যাম। যেটো নতুন তোমালোকৰ সিলেবাস হ'ব ক্লাস 10 ৰ গণিতৰ, ওকে? তোমালোকে জানা এতিয়া তোমালোকৰ ক্লাস 10 ৰ গণিতৰ কিতাপখন আপডেট হৈ আছে। এতিয়া আগৰ কিছুমান যিবোৰ পুৰণা প্ৰশ্ন আছিল বা পুৰণা অনুশীলনী আছিল সেইবোৰ কিছুমান কাটি দিছে যিবোৰ পৰীক্ষাত আহা নাছিল আৰু কিছুমান নতুন ধৰণৰ প্ৰশ্ন যিবোৰ তোমালোকৰ যুক্তি আৰু উক্তি ধৰণৰ প্ৰশ্ন বা ৰিজনিং টাইপৰ যিবিলাক প্ৰশ্ন আছে সেইবোৰ বহুতো এড কৰি দিছে, ওকে? তোমালোকৰ এমসিকিউ প্ৰশ্ন বহুত এড কৰিছে। সো যেটো তোমালোকৰ নতুন কিতাপ আহিছে সেই নতুন কিতাপৰ সিলেবাস অনুসৰি মই পঢ়াই যাম, ওকে? সো বলা এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা আৰম্ভ কৰো। প্ৰথমতে আমাক দিয়া আছে R1 ত R1 টো তোমালোকৰ পুনৰালোচনাৰ চেপ্টাৰ হয়। এই ৰিভিজন চেপ্টাৰটো তোমালোকে আগৰ ক্লাছত পাই আহিছা, ওকে? সো এই ইয়াত থকা যিমানবোৰ অনুশীলনী আছে সেইবোৰ ইমান টান নহয়। তোমালোকক এতিয়া R এটো কিমান লৈকে দিয়া আছে R5 লৈকে আছে হয়, R5 লৈকে আছে, পিছত R5 ৰ পিছত আমি চেপ্টাৰ নম্বৰ 1 আৰম্ভ হ'ব, ওকে? সো সেই চেপ্টাৰ নম্বৰ 1 টো আৰম্ভ হোৱাৰ আগতে আমি কিছুমান প্ৰশ্ন দিয়া আছে সেইবোৰ তোমালোকৰ ৰিভিজনো হৈ যাব আৰু এইবোৰ তোমালোকৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট, ওকে? তো তোমালোকৰ বেনিফিট আছে দুইফালৰ পৰা। যেহেতু ৰিভিজন কৰি আছা তো পুৰণা কথাখিনি অলপ মনত পৰিব আৰু নতুন নতুন বস্তু পঢ়াত সহায় হ'ব। তাৰ লগতে এই ৰিভিজন কৰা বস্তুখিনি আৰু পৰীক্ষাত আহিব, ওকে? তো বহুত ভাল কথা। আৰু এই ৰিভিজন চেপ্টাৰৰ পৰা তোমালোকৰ বেছি 1 নম্বৰীয়া প্ৰশ্ন বা এমসিকিউ প্ৰশ্নবিলাক বহুত বেছি আহে, ওকে? তোমালোকৰ ইউনিট টেষ্টে হওক বা হাফ ইয়াৰলি হওক বা প্ৰি টেষ্ট হওক, প্ৰি ফাইনেল হওক বা মেট্ৰিকতো এই ৰিভিজন চেপ্টাৰৰ পৰা বহুখিনি প্ৰশ্ন আহে। তো ৰিভিজন চেপ্টাৰ হয় আগৰ পুৰণা বস্তু হয় বুলি তোমালোকে এইটো বাদ দিব নালাগে, ওকে? সো এই অনুশীলনীবোৰ তোমালোকে ভালকে পঢ়িবা, ওকে? তো বলা বেছি সময় বেলেগ কথা পাতি নাথাকো, আমি সিধা ভিডিওটো আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰো। এই 1 নম্বৰ ইয়াৰ কিছুমান কথা জনাৰ আগতে আমি কিছুমান পইণ্ট জানিব লাগিব। মই গোটেইখিনি কৈ নিদিও, যেটো তোমালোকে স্কুলত পঢ়িবাই। মই কেইটামান ইম্পৰ্টেন্ট পইণ্টখিনি মাত্ৰ কৈ যাম, ওকে? যেনেকৈ 2 নম্বৰ পইণ্টটো, এই 2 নম্বৰ পইণ্টটো তোমালোকে জানিবলগীয়া। ইয়াত কি বুলি কৈছে, সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0, 1, 4, 5, 6 আৰু 9 ৰে শেষ হয়। একক স্থান মানে তোমালোকে জানা, ধৰা এটা সংখ্যা লিখা আছে 219। ইয়াৰ আমাৰ শেষৰ পৰা আমি একক, দশক, শতক এনেকৈ পঢ়ি যাওঁ, হয়নে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। তো একেবাৰে শেষত থকা অংকটো কি হ'ব লাগিব, যদি বৰ্গ সংখ্যা হয়। বৰ্গ সংখ্যা কি হয় মই এটা বুজাম যদি নাজানা। বৰ্গ সংখ্যা যদি হয় তেতিয়া তাৰ শেষত কি থাকিব পাৰে, 0 থাকিব পাৰে, 1 থাকিব পাৰে, 4 থাকিব পাৰে, 5 থাকিব পাৰে, 6 থাকিব পাৰে, 9 থাকিব পাৰে, ওকে? এইখিনি মনত নাথাকিব পাৰে। তো কি নাথাকিব সেইটো জানিলে আৰু সহজ। যেনেকৈ যদি আমি চাওঁ 1টো আছে কিন্তু 2টো নাই, হয়নে? 3 আছে নে 3ও নাই, আৰু 7 আছে নে 7 নাই, আৰু 8 নাই। তো এইকেইটা মনত থাকিলে হ'ব। এইকেইটা যদি মনত থাকে তেতিয়া গম পাই যাব যে ইয়াৰ বাদে যিখিনি 0 পৰা 9 লৈকে আছে সেইখিনি হ'ব পাৰে, কিন্তু কি হ'ব নোৱাৰে। মই ইয়াত যে লিখিলো 2, 3, 7, 8 হ'ব নোৱাৰে। এইটো মনত ৰাখিবা। মানে যদি এটা সংখ্যাৰ যদি শেষত 2 আছে, 3 আছে, 7 আছে আৰু 8 আছে তেতিয়া তোমালোকে লগে লগে ক'ব পাৰিব লাগিব যে এই সংখ্যাটো বৰ্গ সংখ্যা নহয়। এটা বৰ্গ সংখ্যা মানেনো কি তোমালোকে বহুতে জানে। যদি বৰ্গ সংখ্যা মানে কি হয় নাজানা, যদি আমি এটা সংখ্যা দুবাৰ পূৰণ কৰো তাৰ পৰা আমি এটা পূৰণফল পাম। যেনে 2 2 পূৰণ কৰিলো দুবাৰ, 2 2 4। তো এই 4টো আমি কি বুলি ক'ম, বৰ্গ সংখ্যা বুলি ক'ম, ওকে? যেটো 2 2 দুবাৰ পূৰণ কৰিলো তো আমি 2 স্কয়াৰ লিখিব পাৰো। ক্লাস 9 ত পাই আহিছা। তো আমাৰ কি হ'ব, এইটো এটা বৰ্গ সংখ্যা হয়। ধৰা এটা সংখ্যা লিখিলো মই 25। তো এইটো বৰ্গ সংখ্যা হয় নে নহয়? হয়, কাৰণ এই 25ক আমি কি লিখিব পাৰো, 5 পূৰণ 5। সেই কাৰণে এইটো এটা কি হয়, বৰ্গ সংখ্যা হয়, ওকে? তো কিছুমান যদি ডাঙৰ সংখ্যা লিখা থাকে সেইবোৰ আমি কিছু ক্ষেত্ৰত এই শেষৰ অংককেইটা চাই পেলাই আমি ক'ব পাৰো যে এইটো বৰ্গ সংখ্যা হয় নে নহয়। যেনেকৈ যদি মই ফটককে চাই দিওঁ এইটো 4 আছে তো বৰ্গ সংখ্যা হয় বুলি ক'ব পাৰো। এইটো শেষত 5 আছে বৰ্গ সংখ্যা হয় বুলি ক'ব পাৰো। কিন্তু যদি 2 3 7 8 দেখি পাওঁ তেতিয়া আমি ডাইৰেক্টলি ক'ব পাৰিম যে এইটো বৰ্গ সংখ্যা কেতিয়াও হ'বই নোৱাৰে। ইয়াত এটা কথা আমি মনত ৰাখিব লাগিব, এই 0 কথাটো যদি মই 10 লিখো, 10ত কি হয়, শেষত 0 আছে, এককৰ স্থানত 0 আছে, কিন্তু এইটো বৰ্গ সংখ্যা নহয়। ইয়াত কি বুলি কৈছে, হয় বুলি কৈছে। এই 0টো লিখা আছে, কিয় নহয়, যদি এটা 0 থাকে তেতিয়া নহ'ব।
কি হ'ব লাগিব শূন্যবোৰ জুৰীয়া হ'ব লাগিব মানে যুগ্ম সংখ্যক হিচাপে থাকিব লাগিব যেনে 100 দুটা শূন্য আছে জুৰীয়া তো এইটো বৰ্গ সংখ্যা হ'ব যদি মই 1000 লিখো ইয়াত তিনিটা শূন্য আছে বিজুৰীয়া এইটো বৰ্গ সংখ্যা নহয় যদি মই 4টা শূন্য লিখো 10000 ইয়াত জুৰীয়া হিচাপে আছে শূন্য কেইটা এইটো বৰ্গ সংখ্যা হয় যদি শেষত কি হয় শূন্যবোৰ জুৰীয়া হিচাপে থাকে তেতিয়া বৰ্গ সংখ্যা হ'ব ধৰা এটা সংখ্যা লিখা আছে 1010 এইটো বৰ্গ সংখ্যা হ'বনে ইয়াত দেখে ক'ব পাৰে যে দুটা শূন্য আছে বৰ্গ সংখ্যা হ'ব কিন্তু নহ'ব শেষত দুটা থাকিব লাগিব তেতিয়াহে বৰ্গ সংখ্যা হ'ব এনেকুৱা ধৰণৰ থাকিলে নহ'ব ওকে তো এইটো তোমালোকে মনত ৰাখিবা ওকে তেন্তে এতিয়া আমি R1 টো ভালকৈ কৰিব পাৰিম এতিয়া 1 নম্বৰ প্ৰশ্নটো কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ এককৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব ইয়াত আমাক তলত কেইটামান সংখ্যা দিয়া আছে এইবোৰৰ যদি আমি বৰ্গ উলিয়াও তেন্তে এককৰ স্থানত কি হ'ব বুলি কৈছে তো সিধা আমি এই এককৰ স্থানৰ অংকটো চালে হৈ গ'ল কি আছে 2 তো 2 টো আমি কি কৰিম বৰ্গ কৰিম 2 দুগুণ কি হয় 4 ওকে তো কি হ'ব এই সংখ্যাটোৰ 272 ৰ বৰ্গৰ এককৰ স্থানত কি হ'ব 4 হ'ব ওকে এনেকৈ লিখিবা মই এটা তোমালোকক লিখি নিদো তোমালোকে লিখি লবা এনেকৈ লিখিবা এই প্ৰশ্নটো পাতিবা পিছত কি লিখিবা 27 পিছত লিখিব পাৰা তাৰ তলৰ লাইনত 2 স্কয়াৰ সমান 4 এতেকে 272 সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত কিমান হ'ব 4 হ'ব ওকে এনেকৈ 2 নম্বৰ প্ৰশ্নটো কিমান আছে 79 তো আমি শেষৰ 9 টো বৰ্গ কৰিম 9 9 গুণ 81 তো লিখিবা এতেকে 79 সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত কিমান হ'ব 1 হ'ব এটো শেষত কি আছে 1 to 1 হ'ব ওকে এটো 0 আছে 0 থাকিলে কি হ'ব 0 হ'ব ডাইৰেক্ট লিখি দিবা 400ৰ সংখ্যাটোৰ বৰ্গৰ শেষৰ স্থানত কিমান হ'ব এককৰ স্থানত কিমান হ'ব 0 হ'ব ওকে এনেকৈ এটো কিমান আছে 7 আছে শেষত 7 থাকিলে কি হয় 7 স্কয়াৰ যদি মই কৰো 7 7 গুণ 49 তো লিখিবা এতেকে 2637 সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত কিমান হ'ব 9 হ'ব ওকে 9 লিখিবা হ'বনে তো 1 নম্বৰ আমাৰ প্ৰশ্নটো হৈ গ'ল এটো তোমালোকে লিখি লবা তাৰ পাছত 2 নম্বৰটো 2 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয় কেইটামান আমাক পূৰ্ণবৰ্গ সংখ্যা দিয়া আছে এইকেইটা পূৰ্ণবৰ্গ কিয় নহয় তাৰ কাৰণ ক'ব লাগে মই অলপ আগতে কৈছিলো পূৰ্ণবৰ্গ সংখ্যা কেতিয়া নহব 2 3 7 8 যদি থাকে শেষত তেতিয়া কি হয় পূৰ্ণবৰ্গ নহয় হয়নে মই এই কথাটো বুজাওতে 2 নম্বৰ পইণ্টটো বুজাওতে কৈছিলো 2 3 7 8 যদি শেষত থাকে বা এককৰ স্থানত থাকে তেতিয়া সংখ্যাকেইটা পূৰ্ণবৰ্গ নহব তো ইয়াত আমি চাও শেষত কিমান আছে 7 আছে তো কি লিখিম যেহেতু এককৰ স্থানত 7 আছে এতেকে সংখ্যাটো পূৰ্ণবৰ্গ নহয় বা লিখিব পাৰা এককৰ স্থানত 7 থকাৰ বাবে 1057 সংখ্যাটো পূৰ্ণবৰ্গ নহয় ওকে এনেকৈ 2 নম্বৰটো কি লিখিবা এককৰ স্থানত 8 থকাৰ কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ওকে 3 নম্বৰটো কি লিখিবা এককৰ স্থানত 2 থকাৰ কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় 4 নম্বৰটো কি কৈছিলো শেষত কেইটা শূন্য হ'ব লাগিব দুটা বা 4টা বা 6টা এনেকৈ জুৰিয়া থাকিব লাগিব হয়নে তো এইটো আমি কি লিখিম সংখ্যাটোৰ শেষত এটা শূন্য থকাৰ কাৰণে কি হয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় বা আমি এনেকৈ লিখিব পাৰো 640 সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য থকাৰ কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ওকে সো 2 নম্বৰ প্ৰশ্ন কমপ্লিট এতিয়া আমি 3 নম্বৰটো কি কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব বৰ্গ মানে যিখিনি আমাক সংখ্যা দিয়া আছে এইবোৰ আমি কি কৰিব লাগে দুবাৰ পূৰণ কৰি দিব লাগে ওকে দুবাৰ পূৰণ কৰিলে যিমান হ'ব হেতু হৈ গ'ল বৰ্গ তো মই 3 নম্বৰৰ পৰা তোমালোকক লিখি যাম ওকে 3 নম্বৰ প্ৰশ্নৰ পৰা অলপমান লিখিব লাগিব মই 2 নম্বৰলৈকে তোমালোকক কৈ দিলো তো এতিয়া মই 3 নম্বৰ প্ৰশ্নটো পাতিম 3 নম্বৰ প্ৰশ্নৰ 1 নম্বৰটো দিয়া আছে এবং 19 তো 19ৰ বৰ্গ ওলাব লাগে মানে স্কয়াৰ কৰিম স্কয়াৰ কৰিলে 19 যদি মই দুবাৰ পূৰণ কৰো এটো কিমান হয় 361 হয় ওকে তো মই এটো মনতে আছে বাৰু তোমালোকৰো মনত থাকিব লাগে কিছুমান বস্তু ওকে তাৰ পাছত 2 নম্বৰটো চাও 2 নম্বৰটো আমাক কিমান দিয়া আছে 37 তো 37 পূৰণ 37 পূৰণ 37 লিখিব পাৰো বা 37 স্কয়াৰ লিখিব পাৰো 37 স্কয়াৰ মানে 37 আমি কিমান বাৰ পূৰণ কৰিব লাগে দুবাৰ পূৰণ কৰিব লাগে ওকে
মই যদি 37 দুবাৰ পূৰণ কৰোঁ তেন্তে এইটো হ'ব 1369 হ'ব চাগে 1369 এইটো মোৰ মনত আছে বাৰু মোৰ 40 লৈকে স্কোয়াৰ মনত আছে তোমাৰো স্কোয়াৰ 20 লৈকে যদি মুখস্থ থাকে তেতিয়া অলপমান ক্যালকুলেশন কৰিব সহজ হৈ যায় ওকে তো ট্রাই কৰিবা এটলিষ্ট 10 লৈকে তো থাকে 1 স্কোয়াৰ মানে 1 2 স্কোয়াৰ মানে 4 3 স্কোয়াৰ মানে 9 জানাই 4 স্কোয়াৰ মানে 16 এনেকে 5 স্কোয়াৰ মানে 25 6 স্কোয়াৰ মানে 36 মানে এনেকে যদি 15 20 লৈকে থাকে বহুত সহায় হ'ব পূৰণ কৰাত ওকে তো এইটো 7 7 গুণ 49 ৰ 9 হাতত গ'ল 4 7 3 গুণ 21 21 4 কিমান হ'ব 25 হ'ব 7 3 গুণ 21 হাতত গ'ল 2 3 3 গুণ 9 2 11 তো 963 1369 ওকে 3 নম্বৰ সো 3 নম্বৰটো আছে 53 তো 53 স্কয়াৰ অৰ্থাৎ বৰ্গ তো এটা আমি 53 পূৰণ 53 কৰি চাও 3 3 গুণ 9 3 5 গুণ 15 এটো 5 3 গুণ 15 হাতত গলে 5 5 গুণ 25 থাকে 26 ওকে এইবোৰ কৰোতে তোমালোকক এলহা লাগিব পাৰে কিন্তু এই প্ৰসেস বিলাক যেতিয়া তোমালোকে বাৰে বাৰে কৰি যোৱা তেতিয়া কি হ'ব তোমালোকৰ ক্যালকুলেশন স্পিড বিলাক বাঢ়িব ওকে 2809 ওকে তো এইটো হ'ব 3 নম্বৰ 4 নম্বৰটো কিমান দিয়া আছে 4 নম্বৰ দিয়া আছে 78 তো 78 লিখিম ওকে এই অংকবোৰ তোমালোকে এলহা লাগিলেও কৰিব লাগিব তেতিয়া কি হ'ব প্ৰ্যাকটিছ হ'ব আৰু ভুল হোৱা চান্সেছ বিলাক কি হয় কম হৈ যায় ওকে তো 8 8 গুণ 64 4 হাতত গ'ল 6 8 7 গুণ 56 56 6 62 7 8 গুণ 56 6 হাতত গ'ল আমাৰ 5 7 7 গুণ 49 49 আৰু 5 আমাৰ কিমান হ'ব 54 ওকে 54 তো 4 6 2 8 6 4 10 শূন্য হাতত গ'ল 1 তো 6084 6084 তো আমাক 4টা প্ৰশ্ন দিয়া আছে 4টা প্ৰশ্নৰ আমি বৰ্গ উলালো ওকে তো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্ন কমপ্লিট এতিয়া আহিব 4 নম্বৰ প্ৰশ্ন ওকে এতিয়া এই 4 নম্বৰ প্ৰশ্নটো কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱা এটা বৰ্গমূল আমি পাই আছিলো বৰ্গ এটা বৰ্গৰ উল্টা কি হয় বৰ্গমূল মই প্ৰশ্ন কেটা কৰাৰ আগতে কেটামান এক্সাম্পল দি বুজাই দিও ওকে বেছি স্পিড যাব নালাগে ভালকৈ বুজি লবা এটা বুজাই দিম তাৰ পিছত মই প্ৰশ্নটো কৰিব আৰম্ভ কৰিম ওকে বেছি সময় নলও যেনেকৈ আমি 2 এর বৰ্গ ধৰি লও 2 এর বৰ্গ আমাৰ কিমান আছিল 4 তো তেনেকৈ 4 এর বৰ্গমূল এই চিনটোৱে ৰুট চিনটো তোমালে ক্লাস 9 পাই আইছা ৰুট 2 অনুমানিক মান উলোৱা ৰুট 2 সংখ্যা ৰেখাত বহুৱা ৰুট 3 সংখ্যা ৰেখাত হয়নে তো এইটোৱে কি হয় ৰুট এই চিনটোৱে কি বুজায় বৰ্গমূল তো 4 এর বৰ্গমূল কি হ'ব 2 উল্টা 2 এর বৰ্গ 4 4 এর বৰ্গমূল 2 কাৰণ 2 দুগুণ 4 হয় এই ৰুটৰ ভিতৰত আমি 2 স্কয়াৰ লিখিব পাৰো স্কয়াৰ থাকিলে আমি জানো ৰুটটো উঠি যায় তো কিমান হৈ যায় 2 এইটো তোমালকে পাই আইছা তো এনেকৈ আমি উলাব লাগে ওকে তো 4 নম্বৰ 1 নম্বৰ প্ৰশ্নটো আমাক কিমান দিয়া আছে 1764 ইয়াৰ আমি বৰ্গমূল উলাব লাগে এটাটো ইমানটো ডাঙৰ সংখ্যাৰ আমাৰ মনত নাথাকে কি পূৰণ কৰিলে এটো হ'ব দুবাৰ কি সংখ্যাটো দুবাৰ পূৰণ কৰিলে হ'ব তো এইটো উলোৱাৰ 2-3টা ধৰণৰ কি আছে মেথড আছে ওকে তাৰ ভিতৰত আমাক কি কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৈছে এটা হৰণ পদ্ধতি আছে তো উৎপাদক বিশ্লেষণ কৰিব লাগে মানে উৎপাদকত ভাঙি দিব লাগে সৰু সৰু সংখ্যাত আমি ভাঙি দিব লাগে তো আমাৰ আছে 1764 এইটো আমি কি কৰিম এটা ভাঙিম ওকে কিহেৰে ভাঙিম শেষত আছে জুৰীয়া সংখ্যা যদি থাকে 2 এৰে যাব 17 2 8 গুণ 16 1 থাকিব আকৌ 1 টু 6 আগৰ আহিলে 16 2 8 গুণ 16 4 2 দুগুণ 4 আৰু 8 8 2 হল আকৌ 2 এৰে কৰিম 2 এৰে 8ক 2 4 গুণ 8 এই 8কো 2 4 গুণ 8 এই 2ক 2 গুণ 2 এতিয়া 441 এটা শেষত বিজুৰীয়া সংখ্যা আছে 2 এৰে না যায় তো গুটেকেটা আমি যোগ কৰি চাম যোগ কৰিলে 4 4 8 8 1 9 9 এটো 9 যেহেতু 3 এর পুৰণেটা ঘৰত আহে 3 3 গুণ 9 হেকানে এটো 3 এৰে হৰণ যাব তো 3 এৰে এটো অকল 3 আৰু 9 ক্ষেত্ৰত হয় দে বাকি ক্ষেত্ৰ নহয় আগো যদি মই যোগ কৰিলো 6 পালো ভাবিলো 6 পালো আৰু 6 2 এর পুৰণেটা আহে 2 এৰে যাব এনেকা নহয় এটো অকল 3 এর কাৰণে হয় ওকে 3 আৰু 9 ওকে সো এটা 4 3 এর কেবা যাব 3 গুণ 3
দুবাৰ কৰিলেতো 6 বেছি হৈ যাব 3 গুণ 3 কিন্তু আছিল 4 এক বাছি গ'ল তো 4 আগত আহি 14 হৈ যাব তো 3 4 গুণ 12 13 14 আকৌ 2 বাছিল তো 2 একৰ আগত 2 আহিলে 21 হৈ যাব 7 3 গুণ 21 তো 147 আকৌ যদি মই 3টা যোগ কৰো কিমান হ'ব 11 কে 12 12 তো 3 ৰ পুৰণা এটা আহে তো 3 ৰে কাটিব 3 ৰে 3 4 গুণ 12 13 14 2 বাছিল 2 তো 7 ৰ আগত আহিলে 27 9 3 গুণ 27 আকৌ 49 7 7 গুণ 49 তো 7 স্কয়াৰ 3 স্কয়াৰ 2 স্কয়াৰ 2 2 দুবাৰ পুৰণা আছে 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ তো এইটো মই ৰুটৰ ভিতৰত কি লিখিব পাৰো 2 স্কয়াৰ 3 স্কয়াৰ আৰু 7 স্কয়াৰ এনেকুৱা তোমালোকে পাই আইছিলা ক্লাস 9 ৰ হিৰণৰ সূত্ৰ চ্যাপ্টাৰটোত এনেকৈ যদি স্কয়াৰ স্কয়াৰ থাকে ৰুটখিনি উঠি যাব ৰুট উঠিলে অকল থাকি যাব 2 3 7 তো এইটো হৈ যাব 2 3 গুণ 6 6 7 গুণ 42 তো आंसर হৈ গল আমাৰ 42 তো ৰুট ওভাৰ 1764 অৰ্থাৎ 1764 ৰ আমি বৰ্গমূল কিমান পালো 42 তো এইটোৱে হ'ব আমাৰ आंसर সহজ ওকে সো এটা আমি কৰিম 2 নম্বৰটো 2 নম্বৰত আমাৰ আছে 9216 ওকে তো এটা আমি 9216 ৰ বৰ্গমূল উলাম হয়নে তো 9216 আমি ভাঙিম 9216 জুৰিয়া সংখ্যা শেষত তো 2 এৰে যাব 2 4 গুণ 8 9 আছিল এক থাকি গল 12 হল 2 6 গুণ 12 এক আছে এটা এই একক এতিয়া হৰণ না যায় এটা আমি 16 কৰিব নোৱাৰো কাৰণ এতিয়া এটা এটা কৰিব লাগিব এবাৰ হৰণ কৰাৰ পাছত এটা এটা কৰিবই লাগিব তো এই একক না যায় তো আমি শূন্য লব লাগিব তেতিয়া এটা হৈ যাব 16 এটাহে কৰিব পাৰিম 2 8 গুণ 16 ওকে প্ৰথম যেতিয়া আমি হৰণ কৰো 9 কৰিব পাৰো 92 কৰিব পাৰো 921 কৰিব পাৰো 9216 এটা অংক লব পাৰো দুটা অংক লব পাৰো তিনটা লব পাৰো চাৰিটা লব পাৰো প্ৰথম যেতিয়া কৰিম ওকে কিন্তু এবাৰ হৰণ কৰাৰ পাছত এটা এটা কৰিব লাগিব ওকে তো যেনেকৈ আমি ইয়াক কৰিলো 9 2 4 গুণ 8 এক থাকি গল 12 হল এটা 12 2 6 গুণ 12 এটা থাকি গল 1 এটা একক না যায় তো 16 ভাবি পেলাই 16 2 8 গুণ 16 লিখিলে ভুল হ'ব কাৰণ আমি এটা এটা কৰিব লাগে তো এই একটো আমি কৰিব নোৱাৰো সেইকাৰণে শূন্য দিম শূন্য দিলে আমি দুটা অংক পাই যাম ওকে দুটা হৈ গল আমাৰ 16 এটা 2 8 গুণ 16 এতিয়া নাকো 2 এৰে 2 2 গুণ 4 6ক 2 3 গুণ 6 এটো শূন্য আৰু 8ক 2 4 গুণ 8 আকৌ জুৰিয়া সংখ্যা 2 এৰে যাব 2 গুণ 2 3 যাব 2 গুণ 2 এক থাকিব 10 হ'ব 2 5 গুণ 10 4 2 2 গুণ 4 1156 1156 মোৰ মনতে আছে কি হয় কিন্তু নকওঁ আকৌ কৰি যাম 2 এৰে 2 5 গুণ 10 এ থাকিব 15 হ'ব 2 7 গুণ 14 আকৌ এক থাকিব 12 হ'ব 2 6 গুণ 12 576 এটো মনত আছে কি হয় নে 576 কিমান হয় 24 এটা আকৌ 2 এৰে এনেকৈ যদি তোমালোকৰ মনত থাকে তেতিয়া আৰু জলদি হ'ব মানে স্কয়াৰ খিনি যদি মনত থাকে 1 ৰ পৰা 20 ৰ ভিতৰত 15 লৈকে থাকিলে হ'ব 2 এৰে 2 2 গুণ 4 এক থাকিব 17 হ'ব 2 8 গুণ 16 আকৌ এক থাকিব 17 আছিল 16 হ'ব 2 8 গুণ 16 288 আকৌ 2 এৰে যাব 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 144 মানে 12 হয় আকৌ 2 এৰে যাব 2 7 গুণ 14 4 2 2 গুণ 4 আকৌ 2 এৰে হৰণ যাব 2 এৰে 7ক 2 3 গুণ 6 এক থাকিল 12 হ'ব 2 6 গুণ 12 36ক আকৌ 2 এৰে যাব দুইটা সংখ্যা আছে 2 গুণ 2 এক থাকিল 16 হল 2 8 গুণ 16 আকৌ 18ক 2 এৰে 9 বাৰ আকৌ 3 ৰে 3 3 গুণ 9 তো আমাৰ 2 স্কয়াৰ এটা 2 স্কয়াৰ দুটা 2 স্কয়াৰ তিনিটা 2 স্কয়াৰ চাৰিটা 2 স্কয়াৰ পাঁচটা 2 স্কয়াৰ আৰু এটা 3 স্কয়াৰ তো এইটো মই কি লিখিব পাৰো মই এইটো ইয়াত ঠাই নাই তলত লিখি আছো ওকে 2 স্কয়াৰ পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু এটা 3 স্কয়াৰ ওকে স্কয়াৰ থাকিলে ৰুটখিনি উঠি যাব তো এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু 3 যদি মই 5টা 2 পূৰণ কৰো 32 হ'ব পূৰণ 3 32 আৰু 3 পূৰণ কৰিলে 96 3 2 গুণ 6 3 3 গুণ 9 তো উত্তৰ হৈ যাব আমাৰ 96 মানে 9216 ৰ বৰ্গমূল কিমান হ'ব 96 অৰ্থাৎ 96 যদি মই দুবাৰ পূৰণ কৰো কি পাম উত্তৰ 9216 পাম ওকে তো আমাৰ 2 নম্বৰো হৈ গল 1 আৰু 2 হৈ গল এতিয়া আমি কৰিম 3 নম্বৰটো ওকে 3 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে 7744
√/7744 তো আমি ইয়াত ভাঙি দিওঁ 7744ক ভাঙি দিওঁ জুৰীয়া সংখ্যা 2ৰে যাব 2ৰে কৰিম 2 3 গুণ 6 7 1 থাকিল 17 হ'ল 2 8 গুণ 16 আকৌ 1 থাকিল 14 হ'ল 2 6 গুণ 12 13 14 24 হ'ল সৰি একটু সম্পূৰ্ণ গৈ আছে নহয় জানো 2ৰে 7 কৰিলো 2 3 গুণ 6 1 থাকিল 17 হ'ল 2 8 গুণ 16 1 থাকিল 14 হ'ল 2 7 গুণ 14 আকৌ 4ক 2 2 গুণ 4 আকৌ জুৰীয়া সংখ্যা 2ৰে যাব 3 যাব 2 গুণ 2 1 থাকিব 18 2 9 গুণ 18 7ক 2 3 গুণ 6 1 থাকিল 12 হ'ব 2 6 গুণ 12 আকৌ জুৰীয়া সংখ্যা 2ৰে যাব 2 9 গুণ 18 1 থাকিল 13 হ'ল 2 6 গুণ 12 1 থাকিল 16 হ'ল 2 8 গুণ 16 আকৌ 2ৰে যাব 2 4 গুণ 8 1 থাকিল 16 হ'ব 2 8 গুণ 16 8ক 2 4 গুণ 8 484 2ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2ৰে যাব 2 গুণ 2 2 2 গুণ 4 2 গুণ 2 121 এটো মনত থাকিব লাগিব 11 11 গুণ 121 তো তোমালোকে মনত ৰাখিবা এটো 11 11 পূৰণ কৰিলে 121 হয় কিছুমান এনেকুৱা আছে যিবোৰ তোমালোকে কিতাপৰ প্ৰশ্নত বাৰে বাৰে পাই থাকিবা তো এইবোৰ প্ৰশ্ন তোমালোকৰ মনত থাকিব লাগিব কিছুমান বস্তু ওকে তো এটা 2 স্কয়াৰ দুটা 2 স্কয়াৰ তিনিটা 2 স্কয়াৰ আৰু এটা 11 স্কয়াৰ তিনিটা 2 স্কয়াৰ আৰু এটা 11 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ আৰু 11 স্কয়াৰ যেহেতু স্কয়াৰ আছে ৰুটখিনি গোটে উঠি যাব 2 পূৰণ 2 পূৰণ 2 পূৰণ 11 মই যদি 2 তিনিবাৰ পূৰণ কৰো 8 হ'ব 2 2 গুণ 4 4 গুণ 8 8 আৰু 11 পূৰণ হলে 11 8 গুণ 88 ওকে 88 এটো সকলোৱে জানে 11 ভাগ পূৰণ এটা সবৰে মনত আছে হয়নে ওকে 3 নম্বৰ হৈ গ'ল এতিয়া আমি কৰিম 4 নম্বৰ দিয়া আছে 9801 ওকে 9801 এতিয়া আমি 9801 টো ভাঙিব লাগিব এতিয়া বিজুৰীয়া সংখ্যা 5ৰেও না যায় শেষত 5 নাই শূন্য নাই তো আমি গুটেকেটা যোগ কৰি চাম 9 8 17 1 18 তো যোগ কৰিলে 18 হৈছে 18 টো 3 ৰে কাটে অৰ্থাৎ 3 ৰ পুৰণে এটা ঘৰত আছে তো 3 ৰে হৰণ যাব তো 3 ৰে কৰিম 3 3 গুণ 9 এই 8 টুক যাব 3 2 গুণ 6 7 8 2 বাছিল 2 টো শূন্যৰ আগত আহিলে 20 3 6 গুণ 18 20 আছিল 2 বাছিল তো 2 টো 1 ৰ আগত আহিলে 21 7 3 গুণ 21 আকৌ এটো কিবা কিবি আহিল গুটেখিনি আমি যোগ কৰি চাম 7 3 10 এটো 6 2 8 তো 10 8 18 18 তো 3 ৰ পুৰণে এটা ঘৰত আছে তো 3 ৰে যাব 3 গুণ 3 এতিয়া সোৱা 3 গুণ 3 কৰিলো এটা এই 2 টো যাবনে না যায় তো আমি 26 কৰিব নোৱাৰো ওকে এর শূন্য দিব লাগিব তেতিয়া 26 হ'ব 26 কেতিয়া 3 8 গুণ 24 25 26 2 থাকিল 27 হ'ব 9 3 গুণ 27 এতিয়া হৈ গ'ল আমাৰ 1089 এতিয়া আকৌ বিজুৰীয়া সংখ্যা 2 টো না যায় আমি যোগ কৰি চাম 9 1 10 10 18 আকৌ 3 যাব 18 টো 3 ৰ পুৰণে এটা ঘৰত আহে তো 10ক 3 3 গুণ 9 1 থাকিল 18 হ'ল 18ক 6 3 গুণ 18 আৰু 9ক 3 3 গুণ 9 এটা আছে 363 3 ৰে যাব 3 গুণ 3 3 গুণ 6 3 গুণ 3 121 আকৌ জানো আমি কি হৈ যায় 11 11 গুণ 121 অলপ আগতে দেখাইছিল হয়নে তো এটা 3 স্কয়াৰ দুটা 3 স্কয়াৰ আৰু এটা 11 স্কয়াৰ তো এটো আমি লিখিব পাৰো 3 স্কয়াৰ আৰু 11 ৰ স্কয়াৰ তো স্কয়াৰ থাকিলে ৰুটৰ চিনখিনি উঠি যাব তো 3 পূৰণ 11 তো 3 3 গুণ 9 আৰু 11 আৰু 9 পূৰণ হলে কিমান হ'ব আমাৰ 99 তো এটো হৈ গ'ল আমাৰ 99 ৰ বৰ্গ সংখ্যা এটো হয় আৰু 9801 ৰ বৰ্গমূল হৈ গ'ল আমাৰ 99 তো আমাৰ উত্তৰটো হৈ যাব 99 ওকে সো আজিৰ ভিডিওৰ কাৰণে ইমানে কাৰণ ভিডিওটো বহুত দীঘল হৈ গ'ল 25 মিনিট পাই গ'ল এতিয়া সাগেটো এডিট কৰিলে অলপ ছুটি হৈ যাব কিন্তু 20 মিনিটতকৈ অলপ বেছি দীঘল ভিডিও হলে অলমান প্ৰবলেম হৈ যায় ওকে তো আজিৰ ভিডিওৰ কাৰণে মানে ইয়াৰ নেক্সট ভিডিওত আমি 4 5 6 এইবিলাক বাকি যিমানখিনি প্ৰশ্ন আছে এইবোৰ কৰি যাম সেইবোৰ আমি অলমান স্পিড কৰিম যেহেতু এটো প্ৰথম ভিডিও আছিল তো অলমান স্লো কৰি বুজাইছো আৰু যেহেতু প্ৰথম ক্লাস আছিল ওকে সো ভিডিওটো যদি ইয়ালৈকে চাই আছা থ্যাংক ইউ সো মাচ আৰু বাকি তোমালোকে কি কৰিব লাগে জানাই সাবস্ক্ৰাইব কৰিব লাগে কিবা কিবি কৰিব লাগে তোমালোকে জানে ওকে সো কৰি লবা থ্যাংক ইউ